যিখিনি কথা আজি আপোনালোকক ক'বলৈ ওলাইছো বহুত দিনৰ পৰা তেনেকে কম বুলি ভাবি আছিলো আৰু তেনেকে সময় সুবিধা পোৱা নাছিলো আজি যেহেতুকে অকলশৰে আছো বুকুখনত বৰকে খুন্দা মাৰি ধৰি আছে সেইকাৰণে ভাবিছো আপোনালোকৰ ওচৰত প্ৰকাশ কৰো কথাখিনি নমস্কাৰ বন্ধু বান্ধৱী সকল আজি এনেকৈ আহিবলৈ মন গল আপোনালোকৰ ওচৰলে বিশেষ মানে ভিডিঅ' বুলি নহয় আজি আপোনালোকক কিছুমান মনৰ কথা ক'বলৈ ওলাইছো আৰু দিনৰ পৰাই মনটো অকনমান আপোনালোকলৈ আগবঢ়াইছো বাৰু ভিডিঅ' প্ৰথমতে ভাল আছিল মনটো তাৰ পাছতে কিছুমান যেতিয়া ফেসবুকত ভিডিঅ' দেখা পাও সেই ভিডিঅ' দেখাৰ কিছুমান ফেসবুকত এনেকুৱা আগৰ দিনৰ ভিডিঅ' কিছুমান দি থাকে আপোনালোকে দেখে আমি সৰুতে যি সমূহ খেল খেলিছিলো আমি যেনেকৈ শৈশৱ কালটো অতিবাহিত কৰিছিলো তেনেকুৱা ভিডিঅ' কিছুমান হঠাতে কেতিয়াবা ফেসবুকত দেখা পোৱা যায় হয়নে বাৰু যোন সকলে ফেসবুক চলাই তেখেত সকলে গম পায় মই বাৰু ফেসবুকত এক্টিভ নাথাকো তথাপিতো কেতিয়াবা এনেকে চালে ওলাই যায় ঠিক তেনেকে হঠাতে আজি ওলাই গল আমাৰ মৰিগাঁৱৰ যেহেতুকে যোনটো ঘটনা মই আপোনালোকক আজি ভিডিঅ' দিছো এই ছাগলী কামুৰিছিল যে হেতু ভিডিঅ' চোৱাৰ পিছত ফেসবুকটো চাওঁতে তেতিয়া হঠাতে মই ভিডিঅ' পালো আৰু এখিনিতে আপোনালোকক কৈছো সেই যে শৈশৱ কালটো আমি অতিবাহিত কৰিছিলো আজি মই আপোনালোকক ক'বই লাগিব কিছুমান কথা আৰু সেই কথাখিনিয়ে মোক বহুত বুকুত খুন্দা মাৰি থাকে আৰু সেইকাৰণে মই এতিয়া ভাবিছো নাই মোৰ বুকুত খুন্দা মাৰি থকাতকে আপোনালোকৰ ওচৰতে প্ৰকাশ কৰো অন্তত অকনমান বুকুখন পাতল হ'ব সেইকাৰণে আহিছো আপোনালোকৰ লগত কথা পাতিবলৈ কাৰণ এনেকে কথা পাতিবলৈ আপোনালোকৰ লগত পালে মোৰ বহুত মনটো ভাল লাগে কাৰণ কথা পাতিব পৰা মোৰ ইমান সকল পৰিয়ালৰ মানুহ আছে হয় গতিকে মই পাতিম এতিয়া আপোনালোকৰ লগত যে আগতে আমাৰ দিনবিলাক কেনেকুৱা আছিল হয় আমি যেতিয়া শৈশৱ কাল অতিবাহিত কৰিছিলো বেলেগৰ গৰু ছাগলীও আমি চৰাবলৈ লৈ গৈছিলো ৰিজাৰ্ভত বেলেগৰ গৰু ছাগলী একেলগে লৈ যাওঁ আৰু ৰিজাৰ্ভলৈ আৰু হাঁহ কুকুৰা পুহিলেও কুকুৰা পোহা নাছিলো বাৰু আমাৰ দিনত তেতিয়া হাঁহি আছিলে হাঁহ যেতিয়া আছিলে আমাৰ 50টা 60টা হাঁহ আছিলে তেতিয়া আমি হাতীজান বুলি কয় আমি তাত হাঁহ চৰাবলৈ লৈ যাওঁ লগতে আমাৰ বান্ধৱী আছিলে মোৰ লগৰ কল্পনা হিমাদ্ৰী আমি একদম শৈশৱ কালৰ বান্ধৱী বুলি ক'লে হিমাদ্ৰীক দেখাই আছিলো যে আপোনালোকক মাজতে দেখাইছিলো আৰু কল্পনা বিশেষকৈ মোৰ একদম নলে গলে লগা বান্ধৱী মোৰ কল্পনা আছিলে দেই কল্পনা আৰু তাই যদি ভিডিঅ'টো চাই ক'ব আৰু একদম কেনেকুৱা বতাহ আহিলে আম গছৰ তললৈ দৌৰ মাৰো আম খৰে লাগিলে পুকিয়াই হওক তেনেকেই খাওঁ একদম মিলি জুলি আছিলো কোনো হিংসা ভাৱ নাই আৰু গৰু ছাগলী পুহিবলৈ হলেও গৰু ছাগলী আনিবলৈ হলেও একেলগে যাওঁ তাই গৰু খুঁটিটো যদি উঠাব নোৱাৰে মই উঠাই দিওঁ বা মোৰটো যদি মই নোৱাৰো তেনেকে উঠাওঁ আৰু তাইহঁতৰ হাঁহ কুকুৰা যেতিয়া আমি চৰাবলৈ লৈ যাওঁ হাঁহখিনি যেতিয়া সিহঁতৰ মানুহ কোনো নাই আমিয়ে তেনেকে লৈ আহো মই লৈ আহো বা মই নগলে তাই লৈ আহে তেনেকুৱা ভেদ একো নাছিলে একো ভেদাভেদ নাই কিন্তু আমি সেই শৈশৱ কাললৈ যেতিয়া যাওঁ এতিয়া এই বিয়া হোৱা এতিয়া 27 বছৰ এই বিয়া হোৱা এতিয়া 27 বছৰ কমপ্লিট হৈ 28 বছৰত সোমাইছে আৰু এই 28 বছৰত আপোনালোকক কৈছো সেই শৈশৱ কাললৈ যেতিয়া উভতি যাওঁ বিৰিংগুটি খেলা তাৰ পাছতে শিলগুটিয়ে টিকি মৰা সেয়া খেলা পাতিটি বুলি কয় সেয়া খেলা খলি খেলা ক'ত পাম সেই শৈশৱ দিনখিনি হয়নে যেতিয়া হঠাতে ফেসবুকত দেখা পাওঁ সেই খলি খেলা চিহ্নসমূহ আগৰ দিনৰ ৰেডিঅ'সমূহ আৰু সেই যে একেলগে ৰছী টানি খেলসমূহ খেলিছিলো ইৰং বিৰং কি ৰং লাগে বুলি আছিলে আইতুছ মোৰ সোণৰূপ সেই খেলসমূহৰ যেতিয়া আজি প্ৰতিচ্ছবিসমূহ পালো নাই বোলো মই আপোনালোকক ক'বই লাগিব আমি জানো নোৱাৰো বাৰু এতিয়াও আপোনালোকে কওক এতিয়া যদি আমি সেই আগৰ দিনসমূহলৈ উভতি যাওঁ কোনো ভেদ ভাৱ নাই কোনো হিংসা ভাৱ নাই সকলোৱে মই যদি খাবলৈ পাইছো সিও খাবলৈ পাব আজি যদি মোৰ কিবা এটা অসুবিধা হৈছে ওচৰৰ মানুহ ঘৰে আহি সহায় কৰিব আজি যদি ঘৰত পুষ্পিতা এখন বিবাহ হৈছে গাঁৱৰ মানুহে আহি তুলি তালি টিঙৰ ৰভাখন দিব বা কেতিয়াবা কলপাতৰ ৰভাও দিয়া মোৰ দিনততো মই যেতিয়া পুষ্পিতা হৈছিলো লাষ্ট কেলে কৰিম হয় মই যেতিয়া পুষ্পিতা হৈছিলো তেতিয়া বাৰু তম্বু পাটি কাপোৰ এখন দি থৈছে আৰু য'ত পায়স বনাইছিলে পায়স খুৱাইছিলে মনত আছে তাত কলপাত দি পেলাই থৈছিলে
সেই দিনবিলাক কিন্তু বহুত ভাল আছিলে, একো মানে ভেদভাৱ নাছিলে, ইমান ভাল আছিলে। হে ভগৱান, ক'ত পাম আৰু সেই সোণালী দিনসমূহ, হয়নে? গতিকে মই সকলোকে এই কথাকেইটা এটা কাৰণে ক'লো যে আমাৰ ওচৰে পাজৰে যেতিয়া এই হিংসাত্মক ঘটনাসমূহ হৈ থাকে, ক'ৰবাত নহয় ক'ৰবাত আমি নিজকে এটা কথাই আমি নিজকে বহুতৰ ক্ষেত্ৰতে কৈছো বাৰু, কোনো কেতিয়াবা নহয় কেতিয়াবা আমাৰ মনলৈকো সেইটো ভাৱ আহে, মানে এনেকুৱা এটা ভাৱ আহে মনলৈ, কোনোবা যদি এনেকে বিপদত পৰে, পৰি থাকক, কি দৰকাৰ তালৈ যাবলৈ, পৰি থাকক। কিন্তু আপোনালোকে সেই ভাৱটো নানিব বা আমি অনা উচিত নহয়। এটাই ভাবিব লাগে, আমি পৃথিৱীত কেইদিনৰ আলহী, আমিতো এতিয়া নাটক কৰি আছো, হয়নে নহয়? আমিতো এতিয়া নাটক কৰি আছো, আৰু নাটকৰ যোনদিনা জৱনিকা পৰিব, কোনেও কাকো সেইদিনাখন চিনি পাব নোৱাৰিব, আৰু কোনেও কাৰো হাই কাজিয়া কৰিবলৈও কোনো নাথাকিব, হয়নে নহয়? এই পৃথিৱীৰ পৰা সকলো এদিন যাব লাগিব, অগা পিছা যোৱা ৰাস্তা একেটাই। গতিকে মই সকলোকে কৈছো, আগৰ দিনসমূহলৈ আমি অকণমান হলেও ঘূৰি যাওঁ বলকচোন। কাৰো লগত ভেদভাৱ নাই, সকলোৰে লগত মিলা প্ৰীতিকে থাকিবলৈ, কাৰো কোনোবা বিপদত পৰিলে তেওঁৰ ওচৰত একদম, ৰাতিটো আমাৰ তাত যেতিয়া মানুহ ঢুকাইছিলে, সেই তেতিয়াৰ দিনৰ কথা কৈছো, মানুহ ঢুকালে গাঁৱৰ মানুহে আহি পেলাই ৰখি থাকেহি, হয়নে? ৰাতিটো ভয় কৰো বুলি ৰখি থাকে, মাটিত তেনেকে কলা মঘুনা পাৰি পেলাই তেনেকে মাটিত মানে কিবা কঠ চিলাই পেলাই তেনেকে শোৱা দিনবিলাক ক'ত পাম আৰু সেইবিলাক দিন। মোৰ মানে আজি বহুত কান্দিছো, বহুত মনত পৰিছে আগৰ দিনসমূহলৈ। লেচেৰি বুটলিবলৈ যাওঁ, সকলো হয়তো যায়, কিন্তু মোৰ অকণমান পৃথক আছিলে। মূৰত খৰি বুটলোংগৈ ৰিজাৰ্ভত গৈ, তাৰপিছতে বাৰীত সোমাওঁ, বাৰীৰ বাঁহতলিত সোমাই পেলাই সেয়া জেং চেং আনো, আকৌ সেয়া আনি পেলাই কটাৰী দি কাটি, আকৌ সেয়া কাটি দিলেহে মানে ভাত বনাব পাৰে। তেনেকুৱা ধৰণৰ কথা কিছুমান আজি বৰকৈ মনত পৰিছে। মানে পাকঘৰ এটা দেখিলো পুৰণা, তাৰপিছত খেলা কিছুমান প্ৰতিচ্ছবি দেখিলো, আৰু আগতে কেনেকুৱাকে আছিলো সেইবিলাক দেখিলো। সমন্বয়, আমাৰ আগতে সমন্বয় এডাল একদম জঞ্জিৰ, শিলৰ এডাল একদম শিকলি আছিলে। আগৰ মানে আমাৰ মানুহৰ ভিতৰত শিলৰ এডাল শিকলি আছিলে, আৰু এতিয়া এডাল সামান্য মানে ৰছীলে পৰিণত হল। ধাগা বুলি কৈছো, আৰু এডাল সামান্য অকণমান গুলি সূতা ছিগি দিলে, এনেকে টানি দিলে ছিগি যোৱা। আজিকালি সম্বন্ধবোৰ তেনেকুৱা হল। সেইকাৰণে মোৰ প্ৰিয় বন্ধু বান্ধৱীসকল, অজানিতে যদি মই আপোনালোকক এই মোৰ ইউটিউব জগতলৈ অহাৰ পাছত মই অজানিতে যদি মোৰ ভিডিঅ'সমূহত মই আপোনালোকক কেতিয়াবা দুখ দিছো বা কেতিয়াবা কিবা কটু বাক্য কৈছো, আপোনালোকে মোক মাফ কৰি দিব। একদম বহুত মানে মনটোত বহুত দুখ লাগি আছে, কাৰণ এই পৃথিৱীৰ পৰা সকলো গুচি যাব, কিন্তু তাত থাকি যাব কি গুণসমূহ, কাৰ কেনেকুৱা গুণ আছিলে, এদিন হলেও সেইখিনি বখানিব, হয়নে? মানুহৰ ভাল গুণটো জীৱিত অৱস্থাত নোলায়, যেতিয়া মানুহজন ঢুকাই যায় তাৰপিছতে কয় আৰু সেই ভাল আছিলেও তাই এনেকুৱা আছিলে। গতিকে কথাখিনি কলে মানে চকু পানীয়ে ওলাই যায়, কাৰণ ক'ত পাম আৰু এই শৈশৱ কালটো, হয়নে? ক'ত পাম আৰু সেই ল'ৰালি দিনবিলাক, ক'ত পাম আৰু সেই একেলগে খেলা ধূলা কৰা মোৰ বান্ধৱীসকলক, মোৰ লগত মোৰ সতীৰ্থ ল'ৰা বন্ধু আছিলে, ক'ত পাম তেখেতসকলক? গতিকে এই ভিডিঅ'টোৰ যোগেদি যদি মোৰ ভিডিঅ' কোনোবাই চায় দেই, যদি মোৰ ভিডিঅ' মোৰ বন্ধু বান্ধৱসকলে চায়, তেনেহলে এটা কমেণ্ট কৰিবি দেই, তই বুলি কৈছো। আৰু মোৰ তই শব্দটো বহুত প্ৰিয়, যাক মানে মই একদম নিজৰ আপোন মানুহসকলক তই বুলি কৈ ভাল লাগে, আৰু সেইকাৰণে মই তই বুলি কৈছো। মোৰ একদম বহুত অন্তৰৰ পৰা আপোনালোক সকলোলৈকে এটাই আহ্বান, আমি অকণমান হলেও আগৰ মনোভাৱখিনি যদি মনলৈ আনো, তেনেহলে প্ৰত্যেকেই হিংসাৰ ভাৱটো অকণমান নহয় অকণমান কমিব দেই। সেইকাৰণে মানে মই আজি এনেকেই ভিডিঅ' বুলি নহয়, বুকুখন বৰকে বিষাই গৈছে, ভিডিঅ' বুলি নহয় মানে আপোনালোকক অকণমান কৈছো মোৰ মনৰ কথাখিনি। বহুত বেয়া লাগে কিছুমান যেতিয়া ঘটনা দেখো, এতিয়া চকুৰ আগত কিছুমান যেতিয়া ঘটনা দেখো, এটা কাৰণে বেয়া লাগে, আজি নখ পালিচ চক পালিচো খানা নাই দেই, কৃষ্ণ, মই এইফালে ঘোষা লগাই থৈ দিছো দেই। মনটো বেয়া হলে মই অইন নকৰো, মই ঘোষাখিনি লগাই শুনি থাকো, আৰু ভগৱানে লগৰী মোৰ। তাৰপিছতে কি জানেনে, যেতিয়া মানে মনটো মানে এটা কাৰণে বেয়া লাগিছে, ইমান সৰু সৰু কথাত কেছ মামলাবিলাক হৈ গৈছে, হয়নে? এতিয়া ধৰক ছাগলী কেইটাৰ কাৰণে কুকুৰে ছাগলীটো কামুৰিলে, তাৰপিছতে কামুৰাৰ লগে লগে তেওঁ হিয়া ঢাকুৰি থানাৰ সন্মুখত কান্দিছে, আৰু কুকুৰটো মৰাৰ কাৰণে, প্ৰথমৰ কুকুৰটো মৰাৰ কাৰণে তেওঁৰ ওপৰত কেছ চলিছে।
গতিকে এছামে হিয়া একদম হাঁহি হাঁহি আছে তেওঁক চাই পেলাই তেওঁ কথাখিনি মানে বুজিবলৈ চেষ্টা কৰা নাই আজি নিজে অনুভৱ কৰোঁ কিহৰ কাৰণে জানেনে যেতিয়া এসাঁজ খাবলৈ পায় যেতিয়া এসাঁজ খাওঁ কেতিয়াবা স্কুললৈ গ'লে ভাত খাই যাবলৈ নাপাওঁ তাৰপিছতে লগৰ আমাৰ মানে ওচৰতে জেঠাইহঁত আছিলে জেঠাইহঁতৰ ঘৰতে তেনেকৈ কিবা কিবি খাওঁগে কিন্তু প্ৰায়ভাগ মানে স্কুললৈ গ'লে আমি ৰুটি এফাল খাই যাওঁ তেনেকৈ শৈশৱকাল অতিবাহিত কৰিছিলোঁ কিন্তু অকণো মাক অভিযোগ নকৰিলোঁ মাক যে দেউতাটো বাৰু চাকৰি সূত্ৰে বাহিৰত থাকে আৰু তেতিয়া দৰমহা বহুত কম আমাৰ 60 টকা নে কিমানত দেউতা চাকৰিত সোমাইছিলে এতিয়া বাৰু পেঞ্চন 50,000 পায় দেই সঁচা কথা কৈছোঁ এতিয়া মানে পেঞ্চন 50,000 পায় কিন্তু তেতিয়া দিনত আৰু 60 টকাত বা 300 টকা তেনেকৈ কৈছিলে আৰু সোমোৱা কথা কাৰণ গোটেই বস্তুবিলাক ঘৰত কিনা কৰা কথা আছে ন সকলোখিনি কিনিব লাগে ঘৰত কিন্তু এফাল আৰু তেতিয়া চাকৰিৰ পৰা পইচাও তেনেকৈ পঠাব নোৱাৰে তেতিয়া মানে কি এফাল ৰুটি খায়ে স্কুললৈ যাওঁ ভোকত থাকিব নোৱাৰোঁ আহি পেলাই যেতিয়া ঘৰত শাকৰ তৰকাৰী দেখোঁ তেতিয়া আৰু ভাত নাখাওঁ কিন্তু অভিযোগ নাই বৰশীটোলৈ হাতত দৌৰ মাৰোঁ আৰু মাছ ধৰিবলৈ পুৰি খাম মাছটো তেনেকুৱা আৰু মাছ পুৰি খাম বুলি কিন্তু তেতিয়া কিন্তু একেবাৰে মাহঁতক একদম অভিযোগ নকৰিলোঁ আমাকনো কিয় এনেকৈ ভালকৈ খুৱাব নোৱাৰো আমাকনো আমুকটো কিয় আনি দিব নোৱাৰো গতিকে বহুত কথা আছে বহুত অন্তৰত দুখ আছিলে কিন্তু সেইটো দুখ বুলি ভাবা নাই এতিয়াহে অনুভৱ কৰোঁ তেতিয়া কিন্তু বেলেগে পিন্ধা দেখিলোঁ পিছত পিন্ধিম মানে মোৰ মনলৈ এটাই আহে পাছত পিন্ধিম আৰু দে আমাৰ যদি কপাল ভাল হয় কপাল ভাল বুলিতো নাভাবোঁ মনত এটাই ভাবি পিছত হ'ব বুলিয়ে ভাবি থৈ দিওঁ আৰু দেই বেলেগে পিন্ধা কৰা দেখিলে মেলিলে মানে অইন নাহে আৰু মনলৈ পিছত হ'ব দে আমাৰো কিন্তু সেইটো একদম আমাৰ মনলৈ নাহিলে কিয় নিদিবি বুলি মাক আজিলৈকে আমি কাজিয়া পেচাল কৰি নাপালোঁ আৰু সেই কল্পনা হিমাদ্ৰীহঁতৰ লগত মতা মানুহৰ চাইকেল শিকি তেনেকেই জীয়ৰী মানে বোৱাৰীয়ে হ'লোহি আৰু চাইকেল মতা মানুহৰ চাইকেল চলাই পেলাই বোৱাৰী হ'লোহি আৰু এখন চাইকেল আছিলে সেইখন মাইকী মানুহৰ চাইকেল এখন কিনি দিছিলে নেকি 600 টকা তেতিয়া দেই 600-700 মান আছিলে নেকি তেনেকুৱা তাৰপিছতে সেইখন লৈ টনা আজৰে সেইকাৰণে নাই আৰু মানে বেগ এটাও কিতাপ স্কুললৈ নিবলৈ তেতিয়া বেগ এটাও নাপাওঁ হাতত কিতাপ লওঁতে একে বেগ কিতাপ ফাটি যায়গে একেবাৰে কিতাপৰ বাকলা ফাটি যায়গে কিন্তু সেইবিলাক দিন বহুত ভাল আছিলে আজি মানে মোৰ বৰকে মনত পৰিছে সেইকাৰণে কেতিয়াবা নষ্টালজিক হৈ যাওঁ ৰাতি কেতিয়াবা চাই দিলে মানে ৰাতি কেতিয়াবা যদি চাওঁ কালি ৰাতিও মোৰ টোপনি অহা নাই বাৰু দেই ৰাতি কেতিয়াবা যদি ঘপককে চাওঁ টোপনি নাহিলে যদি ফেচবুকটো চাওঁ কিছুমান সেই প্ৰতিচ্ছবিবিলাক যে আগৰ দিনৰ বিৰিংগুটি খেলা শিলগুটি খেলা জোলনা খেলা এইবিলাক যেতিয়া দেখা পাওঁ একদম সেই শৈশৱকাললৈ উভতি গৈ পেলাই সকলো মনৰ মানে মনবিলাক মানে তালৈকে গৈ থাকে আৰু কেনেকুৱা কৰিছিলোঁ বৌ গুডু ধৰা গুডু তেনেকুৱা খেলিছিলোঁ ভেকচন প্ৰতিযোগিতা কৰি মানে বহুতখিনি কথা আহে মনলৈ সেইকাৰণে আপোনালোকৰ ওচৰত ক'লো কথাখিনি প্ৰকাশ কৰিলোঁ আৰু আপোনালোকে ভুল নুবুজিব দেই মোৰ মনত মানে বৰকে একদম খুন্দা মাৰি ধৰি আছে আৰু বুকুখন বিষাই আছে সেইকাৰণে একদম প্ৰকাশ কৰি দিওঁতেহে বুকুখন পাতল লাগিব আৰু শেষত এটা কথাই কৈছোঁ আপোনালোকেও আগৰ দিনলৈ মনত পেলাব আগৰ দিনলৈ যদি কাৰোবাৰ বিপদ হয় দেই কৈছোঁ আৰু কথাটো কৈ দিছোঁ যদি কাৰোবাৰ আপোনালোকে বিপদ আপদ হোৱা দেখে পইচা পাতি দিলে যে সহায় কৰা হয় সেইটো নহয় সেইকণ সময়ত আপোনাৰ এষাৰি মাত সেইকণ সময়ত আপোনাৰ এটা পৰামৰ্শ হয়নে সেইকণ সময়ত আপোনাৰ এষাৰি মাত এটা পৰামৰ্শ এটোপা পানী তেনেকুৱা এটা কৰিলেও বহুত সকাহ পোৱা যায় বহুত অন্তৰত ভাল পায় আজি মোৰ কিবা এটা বিপদ হৈছে বিছনাখনত পৰি আছো নহয় কোনোবাই যদি আহিছে কল্পনা কি কৰি আছ বোলো এয়া গাটো বেয়া হয় নেকি কেতিয়াবা বেয়া বা কি কথাষাৰ পাতিলেই মনটো ভাল লাগে আৰু যদি দিব পৰা ক্ষমতা আছে তেনেকুৱা মানুহক যদি মানে কেতিয়াবা কি হয় আৰ্থিক অৱস্থাত বেয়া মানুহসকলৰ আৰ্থিক অৱস্থা অকণমান দুৰ্বল তেখেতসকল যদি বিপদত পৰে তেনেহ'লে আপুনি অকণমান হ'লেও মাতষাৰ লগাব অকণমান হ'লেও কিবা এটা দিব পাৰিলে সহায় কৰিব বহুত ভাল লাগে আৰু এইটোৱে নহয় যে কিবা এটা দিয়াৰ পিছতে হেকাৰণ পাৰিব লাগিব সেইটো একদম আপোনালোকে নকৰিব অন্তৰত বহুত দুখ পোৱা যায় কাৰণ সেইটো ময়ো ভুক্তভোগী কাৰোবাক যেতিয়া আমাক কোনোবাই কিবা এটা দিব তাৰ পিছমুহূৰ্ততে যেতিয়া হেকাৰণ পাৰে নহয় তোক মই এইটো দি থৈছোঁ সেইটো কথা ক'লে অন্তৰত বহুত দুখ পোৱা যায় সেইকাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ কাৰোবাক কিবা সহায় কৰিলোঁ আপোনালোকে নক'ব যে মই তোক এইটো দি থৈছিলোঁ নহয় আমুক তামুক এইবিলাক কথা মানে কৃষ্ণ প্ৰভু আপোনালোকে নক'ব দেই আৰু শেষত কওঁ সকলো ভালে কুশলে থাকিব সকলোৰে মনৰ আশাবিলাক ভগৱানে পূৰণ কৰক তাকেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ সকলোৰে মুখত হাঁহিও হ'লেও আৰু সকলোৰে মুখত ভগৱানে হাঁহি বিৰিঙাওক বাকী থকা দিনকেইটা সকলোৰে মংগল কামনা কৰিছোঁ
প্ৰভু শ্ৰী চৰণৰ ওচৰত আৰু এয়া মোৰ মনৰ কথাখিনি ক'লো আৰু শেষত এটা কথাই কওঁ আজিকালি ল'ৰা ছোৱালী কথা কৈছো আজিকালি ল'ৰা ছোৱালী মোৰো বাৰু এগৰাকী এতিয়া ছোৱালী আছে বা সকলোৰে দৃষ্টিত বোৱাৰী কিন্তু মোৰ দৃষ্টিত ছোৱালী আৰু ছোৱালীজনীৰ কথা যেতিয়া বেলেগে আহি পেলাই কয় যে তোৰ বোৱাৰীয়ে ল'ৰা ছোৱালী নোহোৱাই নেকি আমাৰ গাঁৱলীয়া ভাষাত জানেই নহয় সেইটোহে কয় হয় হে বোৱাৰীয়ে অনা অতদিন হ'লেকে ল'ৰা ছোৱালী চিন্তা নকৰে নেকি তেতিয়া মানে মই কওঁ ল'ৰা ছোৱালী চিন্তা কৰিবলৈ বহুত সময় আছে এতিয়া বয়স হোৱা নাই হ'ব আৰু লাহেকে তেনেকে কওঁ নাই পিছত চাবি কিন্তু বাজি হ'ব এনেকুৱা মানে আৰু কিছুমানেতো মোক কমেণ্টে কৰে কিছুমানেতো মানে কমেণ্ট কৰাই দেখোঁ এজনী বাজি গায় বুলি কয় দেই বাজি গায় বুলি কয় কিন্তু সেইটো কি হয় আজিকালি আমাৰ দিনৰ কথা বেলেগ আজিকালি ল'ৰা ছোৱালীয়ে কিছুমান কথা থাকে সিহঁতৰ কিছুমান কৰিবলগীয়া কাম থাকে সেইখিনি সম্পূৰ্ণ কৰাৰ পাছত কাৰণ এটা সন্তান জন্ম দিলেই নহ'ব আজিকালি যুগবিলাক আগৰ দিনৰ যুগৰ কথা কোৱা নাই আজিকালি যুগবিলাক দিন ৰাতি একেই হৈ আছে সময়বিলাক মানে আজিকালিৰ লগত খাপ খুৱাবলৈ হ'লে এটা সন্তান জন্ম দিয়াৰ আগত সকলোখিনি ঠিক ঠাক কৰি ল'ব লাগিব কাৰণ কি হৈছে জানানে কম্পিটিশনৰ যুগ আজিকালি হৈছে কম্পিটিশনৰ যুগ এটা সন্তান জন্ম দিয়াৰ পিছত খুৱা পিন্ধোৱা স্কুলৰ খৰচৰ পৰা আদি কৰি বহুতখিনি হয় কিন্তু আমাৰ দিনত সেইবিলাক চিন্তা নকৰাকে সকলোখিনি সুকলমে হৈ যায় কিন্তু আজিকালি ল'ৰা ছোৱালীয়ে সকলোখিনি চিন্তা কৰে যে সন্তান এটা জন্ম দিলেই নহ'ব তাক কেনেকৈ ভালকৈ গঢ় দিব পাৰিব লাগিব আৰু তাক ভালকৈ খুৱাব পিন্ধাব মানে বহুতখিনি কথা আহি পৰে সেইকাৰণে সিহঁতৰ সেইখিনি সম্পূৰ্ণ হোৱাৰ পাছত তেওঁলোকে চিন্তা কৰিব আৰু নহ'লেও মই চিন্তা নকৰোঁ হয়নে নহয় কপালত থাকিলে হ'ব আৰু সেই হোৱাখিনি ভগৱানে দিব লাগিব মনটো গতিকে কাকো তেনেকৈ বাজি বুলি নক'ব দেই কাকো তেনেকৈ সন্তান নহ'ল বুলিয়ে যে বাজি হ'ব সেইটো নহয় গতিকে কোনোৱে তেনেকুৱা শব্দবিলাক মানে তেনেকৈ মানে শব্দবিলাক প্ৰয়োগ কৰিলে বেয়া লাগে আৰু এনেকুৱাই নহয় যে একে আহিলে একে লগালৈ একে সন্তান এটা জন্ম দিব সন্তানটো জন্ম দিবলৈহে যে বিয়া পাতি আনিছে সেইটো কথা নহয় যে এইবিলাক মানে 4-5 বছৰ হৈ যোৱাৰ পিছত বা 10 বছৰ আমাৰ গাঁৱতে আছে 15 বছৰৰ পাছত সন্তান জন্ম হৈছে 15 বছৰৰ পাছত গতিকে আমাৰনো মাইনাক কেইবছৰ হৈছে অনা আৰু বিয়া পাতি দিয়া মাইনাক মাত্ৰ 2 বছৰহে হৈছে পাখি মাইনা আহিব পাৰে আমাৰ ঘৰলৈ 7 বছৰ 8 বছৰ হ'ব পাৰে কিন্তু পাখি মাইনা আহা এতিয়া 8 বছৰ হ'বই কিন্তু আমি বিয়া কৰাই দিয়া মাত্ৰ এই 2 বছৰ সোমাইছে গতিকে হৈ থাকিব লাহে লাহে সেইটোৱে নহয় যে একে বাজি হ'ব বুলি সেইবিলাক কথা নক'ব প্লিজ কৈছো অনুগ্ৰহ কৰি কৈছো দ্বিতীয়বাৰ যাতে আপোনালোকে এনেকৈ নকয় আৰু সকলোকে কোৱা নাই যোনে কৈছে বাজি গায় বুলি সেয়া শব্দ ব্যৱহাৰ নকৰিব দেই আৰু নমস্কাৰ জনাইছো সকলোকে সকলো ভালে কুশলে থাকিব মনৰ কথাখিনি আপোনালোকক প্ৰকাশ কৰিলো শেষত এটা কথা আকৌ কওঁ আগৰ দিনৰ শেষত এটা কথা আকৌ কওঁ শেষত আকৌ কৈছো দেই সকলো ভালে কুশলে থাকিব মোক এই কথাখিনি কোৱাৰ কাৰণে একেবাৰে ভুল নুবুজিব মনৰ খুৰধৰণিখিনি আপোনালোকৰ ওচৰত কোৱাৰ কাৰণে আজি মই বহুত সুখী মনৰ খুৰধৰণি লাগি থকা কথাখিনি আজি আপোনালোকৰ ওচৰত প্ৰকাশ কৰিছো আৰু মই এতিয়া মোৰ অন্তৰখন খালী হৈছে গতিকে নমস্কাৰ জনাইছো শুভৰাত্ৰি